হালধি মিহলোৱা পানী, হালধি মিহলোৱা গাখীৰ যে আমি খাই থাকোঁ, সেয়া যে খুব আমাৰ শৰীৰৰ কাৰণে উপকাৰী বুলি কয়, এক ঔষধি। কিন্তু আমি এইটো জানোনে বাৰু যে হালধি মিহলোৱা পানী বা হালধি মিহলোৱা গাখীৰ কি ৰোগত আমি খাব নালাগে, যি ৰোগত খালে হিতে বিপৰীতে হোৱাৰহে সম্ভাৱনা থাকে। হালধিৰ কিছুমান এনেকুৱা গুণ আছে যি নেকি কিছুমান ৰোগত ই এনেধৰণেৰে ছাইড এফেক্ট কৰে, যাৰ দ্বাৰা ৰোগীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টিত মই আপোনালোকলৈ আগবঢ়ালোঁ কি ৰোগ আমাৰ হৈ থাকিলে, কি সমস্যা আমাৰ শৰীৰত থাকিলে আমি হালধিৰ পানী বা হালধি মিহলোৱা গাখীৰ কেতিয়াও খাব নালাগে, তাৰ বিষয়তে এই ভিডিঅ'টি আগবঢ়ালোঁ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেলটিলৈ। এই চেনেলটিতে মই আমাৰ পূৰ্বপুৰুষৰ পৰা চলি থকা কিছুমান বন দৰৱৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ। আমি বন দৰৱসমূহ বহুতে চিনি পাওঁ, কিন্তু কিমান পৰিমাণে কি ধৰণেৰে আমি ইয়াক ব্যৱহাৰ কৰিব লাগে সেয়া নজনা হেতুকে আমি বহুতো মূল্যৱান ঔষধি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ যিকোনো ৰোগত। গতিকে যদি আপুনি এই চেনেলটিত নতুন, চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকন টিপি থ'ব, আৰু এই ভিডিঅ'টি যদি ভাল লাগে তেতিয়াহ'লে আপুনি এটা লাইক নকৰাকৈ নাযাব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি যদি আপুনি বেল আইকন টিপি থয়, তেতিয়া মই এনেকুৱা ধৰণৰ যিয়েই ভিডিঅ' ইয়াত আপলোড নকৰোঁ কিয়, দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পাব। আৰু আমাৰ আপুৰুগীয়া সম্পদ, অসমৰ গৌৰৱ, এই বন দৰৱসমূহ আপোনালোকে জানিব পাৰিব, চিনিব পাৰিব। কিছুমানে চিনি পায়, তাৰ পৰিমাণ নাজানে, কিছুমানে আকৌ ঔষধিজোপা জানে কিন্তু নামটো নাজানে। গতিকে এনেকুৱা ধৰণৰ বহুতো সমস্যা থাকে আমাৰ বন দৰৱৰ ভিতৰত, নহয়নে? এটা কথা মনত ৰাখিব, বন দৰৱ আমাৰ এনেকুৱা এবিধ ঔষধি যি নেকি আমাৰ শৰীৰত ছাইড এফেক্ট নকৰে। আমি ডক্তৰৰ ঔষধ যিকোনো ৰোগতে খাই আমি আৰাম পাব পাৰোঁ, আমি আৰোগ্য হ'ব পাৰোঁ, কিন্তু ই কেনিবাদি নহয় কেনিবা আমাৰ শৰীৰত এক ছাইড এফেক্ট থৈহে যাব। কিন্তু এই যে আমাৰ বন ঔষধিসমূহ যিহেতু আমাৰ সেউজীয়া, আৰু সেউজীয়া বস্তু আমাৰ শৰীৰৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ, কিমান শক্তিশালী, কিমান ভাল, সেয়াটো আৰু মই বহলাই কোৱাৰ প্ৰয়োজন নাই। এই যে শক্তিশালী আমাৰ বন দৰৱখিনি, এই সেউজীয়া শাক পাচলিৰ নিচিনা এই বন দৰৱখিনি খালে আমাৰ যিটো ৰোগত খাইছোঁ সেই ৰোগটো হয়তো আপোনাৰ ভাল নহ'ব পাৰে, কিন্তু আমাৰ শৰীৰত আওপকীয়াকৈ কিবা নহয় কিবা এক আপোনাৰ ভাল কিবা এটা কৰি থৈহে যাব, কেতিয়াও আপোনাক ছাইড এফেক্ট নকৰে। সেয়েহে বন দৰৱসমূহৰ গুৰুত্ব আমাৰ জীৱনত বহুত প্ৰয়োজনীয়তা আছে। বাৰু যি কি নহওক, এইখিনি কথা বাৰু মই বৰ বেছিকৈ বহলাই নাথাকোঁ। এতিয়া আহক আমাৰ মেইন টপিকটোলৈ, যে কি ৰোগত আমি হালধি সেৱন কৰিব নালাগে তাৰ বিষয়ে জানো। যিসকল লোকৰ তেজ কম আছে বুলি ভাবে, বা তেওঁলোকৰ তেজৰ পৰিমাণ কম, যাৰ ল' প্ৰেছাৰ থাকে, ল' প্ৰেছাৰ থকা মানুহৰ তেজৰ পৰিমাণটো অকণমান কম থাকে, এই ল' প্ৰেছাৰ থকা ৰোগীয়ে হালধি নিয়মিত ৰূপে সেৱন কৰিব নালাগে। এতিয়া আমাৰ জানিবলৈ মন যাব, ল' প্ৰেছাৰ থাকিলেনো হালধি কিয় সেৱন কৰিব নালাগে, হয়নে নহয়? যিসকল লোকৰ তেজ কম আছে তেওঁলোকে যদি নিয়মিত ৰূপে হালধি সেৱন কৰে এজ এ ছাপ্লিমেণ্ট হিচাপে, কি হ'ব? তেওঁলোকৰ আইৰণৰ ডিফিচিয়েঞ্চি হ'ব, আইৰণ কমি যাব। আমি সকলোৱে জানো আমাৰ তেজ বনোৱাত বা আমাৰ হিমোগ্ল'বিন, তেজত যি হিমোগ্ল'বিন থাকে সেয়া বৃদ্ধি কৰাত আইৰণে সহায় কৰে। যেতিয়া আইৰণে আমাৰ শৰীৰত নহ'ব তেতিয়াতো ডেফিনেটলি আমাৰ তেজৰ পৰিমাণটো কমিবই, নহয়নে? সেয়েহে যিসকলৰ তেজ কম আছে তেওঁলোকে কেতিয়াও ছাপ্লিমেণ্ট হিচাপে হালধি সেৱন কৰিব নালাগে। এনেই আমি তৰকাৰী বা ভাজি যিকণ হালধি দিওঁ সেইকণে আমাক বিশেষ অপকাৰ কৰিব নোৱাৰে। 2 নম্বৰতে, হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰাৰ ফলত এবৰ্চন হ'ব পাৰে। যিসকল প্ৰেগনেণ্ট মহিলা তেওঁলোকে কেতিয়াও ছাপ্লিমেণ্ট হিচাপে হালধি সেৱন কৰিব নালাগে। যেনে ধৰক শক্তিশালী, অলপ গাটো দুৰ্বল লাগিলে আমাৰ বহুতে কয় হালধিৰ গাখীৰ খা, তেতিয়া শক্তি বাঢ়িব, হয়নে? তেনেকুৱা ধৰণৰ উপদেশ দিলেও হালধি মিহলোৱা গাখীৰ হওক, হালধি মিহলোৱা পানী হওক, বা হালধিৰে তৈয়াৰ কৰা ছাপ্লিমেণ্ট হওক, কোনো কাৰণতে প্ৰেগনেণ্ট মহিলাই ব্যৱহাৰ কৰিব নালাগে। যদি কৰে এবৰ্চন হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এনেই মইতো কৈছোঁৱে আগতে, আমি যি চব্জি ডেইলি ব্যৱহাৰ কৰোঁ খাওঁ,
ডাল চব্জি যি হওক সেই যে তাত যে আমি অকণমান হালধি ব্যৱহাৰ কৰোঁ সেয়া আমাৰ গোটেই ঘৰখনৰ কাৰণে ৰন্ধা হয় নহয়নে সেইকণে আমাক বিশেষ অপকাৰ নকৰে কিন্তু ছাপ্লিমেণ্ট হিচাপে যদি ডাইৰেক্ট আপুনি ব্যৱহাৰ কৰে তেতিয়া এবৰ্চনো হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে তাৰ পাছত আৰু এনেকুৱা লোকে হালধি সেৱন কৰিব নালাগে যিসকল নেকি হাৰ্টৰ ৰোগী হাৰ্টৰ পেচেণ্টসকলে যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকে কেতিয়াও হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে আৰু যিসকল ৰোগী কিডনী ষ্টোন আছে কিডনী ষ্টোন থকা ৰোগীয়ে যাৰ ঘনে ঘনে বাৰে বাৰে কিডনীত ষ্টোন হয় তেওঁলোকে কেতিয়াও হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে কাৰণ আমাৰ কিডনীত ষ্টোন এই কাৰণে হয় যি নেকি কেলছিয়াম অক্সিলেটৰ কাৰণে আৰু কেলছিয়াম অক্সিলেট এইবিধ পদাৰ্থ হালধিত বহুত বেছি পৰিমাণে আছে আৰু সেই অক্সিলেটৰ কাৰণেই যিহেতু আমাৰ কিডনীত পাথৰ হয় তাতে যদি আমি হালধি সেৱন কৰোঁ ছাপ্লিমেণ্ট হিচাপে তেতিয়াহ'লে সেয়া আমাৰ আৰু বহুত বেছি পৰিমাণে প্ৰব্লেম বাঢ়িহে যাব সেয়েহে কিডনীত পাথৰ থকা লোকে বা ঘনে ঘনে কিডনীত পাথৰ হোৱা সমস্যা হোৱা লোকে কেতিয়াও ছাপ্লিমেণ্ট হিচাপে হালধি সেৱন কৰিব নালাগে কেৱল মাত্ৰ কিডনীত পাথৰ হৈছে তেওঁলোকেই নহয় আমাৰ শৰীৰত য'তেই পাথৰ নহওক লাগিলে গোল ব্লাডাৰ হ'লেও তেওঁলোকেও এই হালধি সেৱন কৰিব নালাগে তাৰ পাছত আন এটা ৰোগ হৈছে ডায়েবেটিছ যিসকল ৰোগীৰ ডায়েবেটিছ আছে তেওঁলোকে কেতিয়াও হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে ৰেগুলাৰলি যদিও কৰে তেতিয়াহ'লে ইয়াক আপুনি খুব ৰেগুলাৰ আপোনাৰ চুগাৰো চেকআপ কৰি থাকিব লাগিব কাৰণ হালধি ডায়েবেটিছ ৰোগীৰ কাৰণে খুব ভাল বুলি কয় কাৰণ হালধি ছাপ্লিমেণ্ট হিচাপে যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ তেজত থকা চুগাৰৰ লেভেল কমাই দিয়ে অৰ্থাৎ হালধিয়ে চুগাৰৰ লেভেল কম কৰে যিহেতু ডায়েবেটিছ পেচেণ্টৰ এনেকুৱা ধৰণৰ হয় কেতিয়াবা চুগাৰ বাঢ়ি যায় কেতিয়াবা কমি গুচি যায় কেতিয়াবা একেবাৰে নীল হোৱাও দেখা যায় চুগাৰ বাঢ়িলে যিমান প্ৰব্লেম তাতোতকৈ খুব বহুত বেছি পৰিমাণে প্ৰব্লেম চুগাৰ নীল হ'লে মৃত্যু পৰ্যন্ত হ'ব পাৰে সেয়েহে হালধিয়ে যিহেতু আমাৰ চুগাৰ লেভেল কমাই দিয়ে আপুনি হালধি ইমানো সেৱন কৰিব নালাগিব যে আপোনাৰ চুগাৰৰ লেভেলটোৱেই নীল হৈ গ'ল সেয়েহে ডায়েবেটিছ ৰোগীয়ে যদি হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে তেওঁলোকে নিয়মিত ৰূপে তেওঁলোকৰ ব্লাড চুগাৰো টেষ্ট কৰি থাকক তাৰ পাছত যিসকলৰ এচিডিটিৰ প্ৰব্লেম আছে এচিডিটি মানে ধৰক আপুনি খাদ্যবস্তু খালে খাদ্যবস্তু আমি যি খাওঁ সেয়া আমাৰ পেটত হজম হয় আৰু খাদ্যবস্তু খোৱাৰ পাছত সেই দুৱাৰখন বন্ধ হৈ যায় যিহেতু হজম হওঁতেনে তাত এচিড হয় এচিড বনে নহয়নে আমাৰ খাদ্যবস্তু হজম কৰে আৰু যেতিয়া কিছুমানৰ আকৌ পাৰ্মানেণ্টলি খোলা থাকে খুলি যায় মানে তেতিয়া কি হয় আমি যিবোৰ খাদ্যবস্তু খালোঁ সেইখিনি হজম হোৱাৰ পাছত কি হয় আকৌ খাদ্য নলীৰে ওপৰলৈ গুচি আহে কেতিয়াবা কিছুমানৰ টেঙা পানী উগা আহে হয়নে কিছুমানৰ বুকু জ্বলা পোৰা কৰে যাক আমি গেষ্ট্ৰিক বুলিও কওঁ এনেধৰণৰ যিসকলৰ এচিডিটিৰ সমস্যা আছে তেওঁলোকে কেতিয়াও হালধি ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে আজি মই এই ভিডিঅ'টিত আপোনালোকক যিখিনি হালধি যি কাৰণত খাব নালাগে বুলি ক'লোঁ এইখিনি জানি নিশ্চয় আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে নহয়নে আমাৰ শৰীৰৰ কথা আমি অলপ হ'লেও গম পাইছোঁ যদি ভিডিঅ'টি ভাল লাগিছে আৰু এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰাৰ লগতে শ্বেয়াৰো কৰিব কাৰণ আপোনাৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গেও এইখিনি জনাটো দৰকাৰ নহয় জানো আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন টিপি থ'ব এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহোঁ নমস্কাৰ